এই মাটি শতাব্দীৰ পৰা চাহ জনজাতি আদিবাসীসকল নিজৰ ঘাম নিজৰ পৰিশ্ৰমে এই মাটি উৰ্বৰা কৰিছে। দিনৰ পোহৰ আৰু ৰাতিৰ আন্ধাৰলৈ তেওঁলোকে চাহৰ বাগিচাত কাম কৰি অসমৰ অৰ্থনীতিৰ আধাৰ কৰি তুলিছিল। কিন্তু দুখৰ কথা আজিও তেওঁলোকে নিজৰ মৌলিক অধিকাৰৰ বাবে ৰাস্তাত নামিবলগীয়া হৈছে। চাহ জনজাতি সমাজৰ একেটা এছটি স্বীকৃতি আৰু মাটি পাট্টাৰ অধিকাৰ। বছৰ বছৰলৈকে চৰকাৰৰ পৰা প্ৰতিশ্ৰুতি আহে, কিন্তু ন্যায় কেতিয়াও পায়নে? আজিৰ দিনটোত 1 লাখৰো অধিক চাহ জনজাতি আদিবাসী একলগ হৈ প্ৰতিবাদৰ পতাকা উৰাইছে। তেওঁলোকৰ কণ্ঠত একে সুৰ, আমাক স্বীকৃতি দিয়ক, আমাৰ মাটিৰ অধিকাৰ দিয়ক। এই আন্দোলন কেৱল ৰাজনীতি কথা নহয়, ই জীৱনৰ কথা, ই পৰিচয় কথা, ই ভৱিষ্যতৰ কথা। চাহ বাগিচাত জন্ম লোৱা এটা শিশুৱে আজিও নাজানে তেওঁলোকে কোন জাতিত গণ্য হ'ব। যি মাটিত তেওঁৰ পৰিয়াল দীৰ্ঘদিন ধৰি কাম কৰি আছে, সেই মাটিত আজিও কাগজত তেওঁৰ নহয়। দেশৰ অৰ্থনীতিৰ মূল শক্তি এই চাহ জনজাতি সমাজ, কিন্তু সেই পৰিশ্ৰম যথাযথ মূল্য সমাজে কেতিয়াও নিদিয়ে। এই আন্দোলন আমাৰ সকলোৰে মনত এটা প্ৰশ্ন তোলে, যেতিয়া শতাব্দীৰ বঞ্চনা চলি আহিছে, তেতিয়া নীৰৱ থাকিব পাৰি নেকি? চাহ জনজাতি আদিবাসীসকলৰ আন্দোলন হৈছে আশাৰ সুৰ। তেওঁলোকে ভয় নকৰে, কাৰণ তেওঁলোকৰ লগত সত্য আছে। তেওঁলোকে চাই নিজৰ সন্তানেই গৌৰৱৰ সৈতে কৈ ফুৰে, হয় মই অসমীয়া আৰু মই চাহ জনজাতিৰ সন্তানো। এই আন্দোলন আহ্বান কৰিছে একতা, ন্যায়ৰ আৰু অধিকাৰৰ। যেতিয়া বঞ্চনাৰ আধাৰ গাঢ় হৈছিল, তেতিয়া এই মাটিৰ সন্তানেই জোৰালে প্ৰতিবাদৰ দিপা। ই এক বৈষম্যৰ গল্প, যি গল্প আমাৰ সমাজে বহুদিন নীৰৱ হৈ শুনিছে। চাহ জনজাতি সমাজে এই অসমক শক্তি দিছে, কিন্তু প্ৰতিদান স্বৰূপে পাইছে অসন্তুষ্টি আৰু বঞ্চনা। তেওঁলোকে এদিনো হাৰ মানা নাই। প্ৰতি প্ৰভাতে প্ৰতিপাতত তেওঁলোকৰ আশা জপে। তেওঁলোকে বিশ্বাস কৰে, যেতিয়া ঘাম মাটিত পৰে তেতিয়া ফচল উগৰাই। ঠিক তেনেকৈ যেতিয়া ন্যায়ৰ দাবী মাটিত পৰে, এদিন সেই ন্যায়ৰ অংকুৰো ফুটিব। ই এক সন্মানৰ দাবী, যি কেৱল কাগজৰ স্বীকৃতি নহয়, ই হৈছে মানৱতাৰ স্বীকৃতি। মাটিৰ অধিকাৰ মানে কেৱল দলিল নহয়, ই হৈছে নিজৰ অস্তিত্বৰ স্বীকৃতি। যি মাটিত জীৱন গঢ়িছে, সেই মাটিত যদি নিজৰ নহয়, তেন্তে জীৱনটো অৰ্ধেক হ'ল। চাহ জনজাতি এই আন্দোলন অসমৰ ইতিহাসৰ এক নতুন অধ্যায়। এই অধ্যায়ত ৰৈ আছে প্ৰতিবাদ, আশা, একতা আৰু ন্যায়ৰ জ্যোতি। আমাক স্বীকৃতি দিয়ক, আমাৰ মাটিৰ অধিকাৰ দিয়ক, আমাৰ পৰিচয় দিয়ক। ধন্যবাদ।